ব্ৰেকিং নিউজ হাতত মাত্ৰ 2টা দিন বাকি আছে 30 জুনৰ পৰা বৃহৎ হলনি হ'বলৈ গৈ আছে UPI লেনদেনত হলনি হ'ব গুগল পে ফোন পে লেনদেনৰ কিছুমান নিয়ম আজিয়ে জানিলো কি নতুন নিয়ম ধাৰ্য কৰা হৈছে ইতিমধ্যে হলনি কৰা হৈছে কিছুমান নিয়ম 30 জুনৰ পৰা প্ৰযোজ্য হ'বলৈ গৈ আছে এই সমূহ নতুন নিয়ম গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ জনাই আছে এই মুহূৰ্তত 30 জুনৰ পৰা UPI লেনদেনত হলনি হ'ব বহু কেইটা নিয়ম মাজত মাত্ৰ 2টা দিন বাকি আছে আৰু এই 2 দিনৰ অন্তত কেইবাটাও নতুন নিয়ম ধাৰ্য হ'বলৈ গৈ আছে ইতিমধ্যে NPCI ঘোষণা কৰিছে বহু কেইটা নতুন নিয়ম আৰু এই নিয়মসমূহৰ সন্দৰ্ভত আমি প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছো লাইভ যোগে এই মুহূৰ্তৰ আন এক বিগ আপডেট আৰু এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব আমি বাৰে বাৰে কৈছো যে নতুন নিয়ম ধাৰ্য কৰিছে সেই নিয়মসমূহৰ ভিতৰত অন্যতম নিয়ম হৈছে যে এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম এতিয়াৰে পৰা কৰা হ'ব উপলব্ধ আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে নতুন নিয়ম দেখা যায় যে বিভিন্ন সময়ত UPI লেনদেন কৰোঁতে বিভিন্ন দুৰ্নীতি হোৱা দেখা গৈছে আৰু সেইবাবে বিভিন্ন হেকাৰ বা বিভিন্ন ধৰণৰ দুৰ্নীতিৰ পৰা ৰোধ কৰিবলৈ আচলতে এই নিয়ম ধাৰ্য কৰিছে লেনদেনত হোৱা দুৰ্নীতিৰ বাবে নিয়ম অনা হৈছে ইয়াৰ পূৰ্বে ফোনত যি নামত সেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা সেই নাম দেখা নাপাব এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নাই সেয়া নিশ্চিত কৰা হ'ব আৰু ধন পঠোৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব যে প্ৰকৃততে যিজন ধন পঠোৱা হৈছে তেওঁ লাভ কৰিলে নাই যেহেতু বিভিন্ন সময় দেখা যায় বিভিন্ন খেলিমেলি সৃষ্টি হয় গুগল পে হওক ফোন পে হওক পেটিএম হওক বিভিন্ন ধৰণৰ খেলিমেলি সৃষ্টি হয় সেইবাবে এবাৰ 30 জুনৰ পৰা NPCI ধাৰ্য কৰিছে কিছুমান নতুন নিয়ম বাৰে বাৰে কৈছো যে যদি আপুনি গুগল পে ফোন পে অনলাইন লেনদেন কৰে তেন্তে আপুনি এতিয়াই চাই লওক এই খবৰ 30 জুনৰ পৰা বৃহৎ হলনি হ'বলৈ গৈ আছে NPCI ঘোষণা কৰিছে বহু কেইটা নতুন নিয়ম গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ বুলি ক'ব লাগিব প্ৰতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব ফোন পে গুগল পে লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে নতুন নিয়ম ইয়াৰ পূৰ্বে যেহেতু ফোনত আপুনি যি নামত সেভ কৰিছিল সেই নাম্বাৰটো বা সেই নামটো সেই নামতে দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা তেনে নহয় এতিয়াৰে পৰা সম্পূৰ্ণ ধন লাভ কৰা লোকজনৰ সম্পূৰ্ণ নাম দেখা পোৱা যাব বেংক একাউণ্টত আৰু ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নাই সেয়া নিশ্চিত কৰা হ'ব আৰু ধন পঠোৱা ব্যক্তিও নিশ্চিত হ'ব পাৰিব যে প্ৰকৃততে যিজন ধন পঠোৱা হৈছিল তেওঁ লাভ কৰিলে নাই আৰু এইবোৰ নিয়মৰ বাবে এতিয়া NPCI কিছুমান নতুন নিয়ম ধাৰ্য কৰিছে এই সমূহ নিয়ম 30 তাৰিখৰ পৰা প্ৰযোজ্য হ'বলৈ গৈ আছে সেই হেতুকে আমি বাৰে বাৰে কৈছো দুদিন মাত্ৰ বাকি আছে যদি আপুনি এতিয়াও জনা নাই এই খবৰ এতিয়াই চাওক শ্বেয়াৰ কৰক কিয়নো 30 জুনৰ পৰা কিছুমান লেনদেনৰ হাল হলনি হ'বলৈ গৈ আছে নতুন নিয়ম আৰু এই নিয়মসমূহ যেহেতু আপুনি পূৰ্বে এগৰাকী ব্যক্তিৰ নাম যি নামত সেভ কৰিছিল সেই নামতে আপুনি গুগল পে বা ফোন পে দেখা পাইছিল কিন্তু এতিয়াৰ পৰা দেখা নাপায় এতিয়াৰ পৰা সম্পূৰ্ণৰূপে তেওঁ বেংকত থকা নাম শ্ব' কৰা হ'ব বেংকত থকা নাম দেখিবলৈ পাব সেই হেতুকে ধনৰ যি লেনদেনত যি দুৰ্নীতি দেখা যায় সেই দুৰ্নীতি ৰোধ কৰিব পৰা যাব বা প্ৰকৃততে সেইগৰাকী ব্যক্তিয়ে লাভ কৰিছে নাই আপুনি নিশ্চিত হৈ পৰিব